নমস্কাৰ সকলোকে স্বাগতম জনাইছো এনিয়াৰ জব নিউজৰ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 8টা ল ক্লাৰ্কৰ পদ ভেকেন্সি মুকলি কৰিছে যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰি ল'ব মই এই পদসমূহৰ সবিশেষখিনি আপোনালোকক জনাই আছো গতিকে ভিডিঅ'টো স্কিপ নকৰি শেষলৈ চাই থাকিব আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি দিব লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব আপোনালোকে যদি আমাৰ ওয়েবসাইট anierjobnews.com টো ভিজিট কৰে তাত আপোনালোকে সকলো ধৰণৰ চাকৰি ইনফৰমেশ্যনৰ ডিটেইলছসমূহ পাব সো গুৱাহাটী হাইকোৰ্টৰ ফালৰ পৰা 8টা নতুন পদ ভেকেন্সি মুকলি কৰিছে এই পদকেইটা ল ক্লাৰ্কৰ বাবে হয় যদি আপোনালোক এই পদকেইটাৰ কাৰণে ইন্টাৰেষ্টেড হয় আৰু যদি আপোনালোকৰ অৰ্হতা মিলে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আবেদনৰ ষ্টাৰ্টিং ডেট হৈছে 5 এপ্ৰিল 2024 আৰু আবেদনৰ লাষ্ট ডেট হৈছে 25 এপ্ৰিল 2024 এই পদকেইটাৰ কাৰণে মাহে দৰমহা 30,000 টকা ফিক্স পে পাব শিক্ষাগত অৰ্হতা যিকোনো স্বীকৃতিপ্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা লট গ্ৰেজুৱেট বা পোষ্ট গ্ৰেজুৱেট বা লট ডক্টৰেট হ'ব লাগিব বাৰত পাৰ্টিচিপেট কৰা বা প্ৰফেশনাল এক্সপিৰিয়েন্স থকা বা লট লিটাৰেচাৰি কাম কৰা সকলক অগ্ৰাধিকাৰ দিব এই পদকেইটা আবেদন কৰিবলৈ আপোনালোকৰ এমপ্লয়মেন্ট এক্সচেঞ্জৰ ৰেজিষ্ট্ৰেচনৰ নাম্বাৰটো লাগিব লগতে ইণ্ডিয়ান সিটিজেন্স মানে ভাৰতীয় নাগৰিক হ'ব লাগিব বন্ধু বান্ধৱীসকল আপোনালোকে যদি এতিয়ালৈকে অসম তথা কেন্দ্ৰীয় চৰকাৰৰ সকলো চাকৰিৰ ইনফৰমেশ্যনসমূহ পাই থাকিবলৈ আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব বয়সৰ সময়সীমাৰ ভিতৰত 25 এপ্ৰিল 2024 মতে 40 বছৰৰ বেছি হ'ব নালাগিব বিশেষকৈ জেনেৰেল কেটেগৰীৰ কাৰণে ইয়াত বয়সৰ ৰেহাইৰ ব্যৱস্থাও আছে ওবিসি এমওবিসিৰ কাৰণে 3 বছৰৰ ৰেহাই আছে এসচিৰ কাৰণে 5 বছৰ এসটি প্লেনছ আৰু এসটি হিলছৰ কাৰণে 5 বছৰৰ ৰেহাইৰ ব্যৱস্থা আছে এই পদসমূহ আবেদন কৰিবলৈ হলে আপোনালোকে এপ্লিকেশন ফিজ দিব লাগিব এসসি এসটি এ 250 টকা দিব লাগিব পিডব্লিউডিৰ কাৰণে নীল আদাৰ্স মানে জেনেৰেল আৰু ওবিসি কেটেগৰীয়ে 500 টকা পে কৰিব লাগিব বন্ধুসকল আপোনালোকৰ যদি এই পদকেইটাৰ কাৰণে অৰ্হতা মিলিছে আৰু যদি ইন্টাৰেষ্টেড হয় আপোনালোকে অনলাইন আবেদন কৰিব পাৰিব মই এই ভিডিঅ'টো ডেসক্ৰিপচনত এই পেজটোৰ লিংকটো দিছো তাত গৈ আপোনালোকে এই পদসমূহৰ সবিশেষখিনি চাই ল'ব লগতে অনলাইন আবেদন কেনেদৰে কৰে সেইখিনিও তাত দিয়া আছে সেইখিনি আপোনালোকে ভালদৰে চাই অনলাইন আবেদন কৰি ল'ব অনলাইন আবেদনৰ লিংকটো তাত ইম্পৰ্টেন্ট লিংকছত দিয়া যাব আপোনালোকে তাত গৈ অনলাইন আবেদন কৰি ল'ব লগতে আপোনালোকে অনলাইন আবেদন কৰাৰ আগতে অফিচিয়েল নোটিফিকেশনটো এবাৰ ভালদৰে চাই ল'ব অফিচিয়েল নোটিফিকেশনটো অনলাইন এপ্লিকেশন ফৰ্মৰ তলতেই পাব ইম্পৰ্টেন্ট ডেটছৰ ভিতৰত অনলাইন আবেদন আৰম্ভ হ'ব 5 এপ্ৰিল 2024 পৰা আৰু অনলাইন আবেদনৰ অন্তিম তাৰিখ হৈছে 25 এপ্ৰিল 2024 আৰু ফিজ পেমেন্টৰ লাষ্ট ডেট হৈছে 30 এপ্ৰিল 2024 সো বন্ধু বান্ধৱীসকল ভিডিঅ'টো চাই কেনে পালে জনাব যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰি দিব লগতে বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব সো লগ পাম অন্য এটা নতুন ভিডিঅ' লৈ তেতিয়ালৈকে আমাৰ ইউটিউব চেনেল এনিয়াৰ জব নিউজটো চাই থাকিব ধন্যবাদ